এনেকুৱা সিমেন্ট এনেকুৱা গুট মাৰা সিমেন্ট জমা হৈ গৈছে এইবিলাক এতিয়া কাম চলব না এতিয়া কামটো কেতিয়া নচলে এইবিলাক গুট মাৰা সিমেন্ট বাহিৰত টাইট হয়ে গেছে একেবারে টাইট হয়ে গেছে মাটি হৈ গৈছে একদম মাটি এইবিলাক কাম হ'ব না এইবিলাক এতিয়া কাম কৰি আছে জল জীৱন মিছনৰ এইবিলাক জল ওলাব এর কাছ থেকে না ডিটেলস কেন চন্দ্র আইছে তো ভিতর পড়ে না ওটা এটি হয়ে যাবে বুঝলা কি ক'ত ঘৰ বয়স কিমান 16 বছৰ আৰু তোমাৰ 17 বছৰ ক'ৰ পৰা আহিছা কি কাম কৰি আছা অলপ আগুৱাই আহা কি কাম কৰি আছা পানীৰ টেংকি ক'ত বালিগুৰিত কি নাম তোমাৰ মই এটা যোগালী কৰি আছো কি যোগালী মিস্ত্রি যোগালী আচ্ছা তোমার ঠিকাদারের নাম কি জানা না রফিকুল তার ঘর কত কাহিবাড়ি কাহিবাড়ি বরপেটা আর তোমার নাম কি আছে মোৰ নাম জিয়াৰ লাগি তোমার ঘর কত বৰপেটা কাহিবাড়িত নেকি যদি এনেকুৱা দুৰ্নীতি হৈছে আমি ধিক্কাৰ জনাওঁ এনেকুৱা দুৰ্নীতিৰ তো যদি বালি বেয়া আছে চিমেণ্ট বেয়া আছে মই চোৱা নাই যদি তেনেকুৱা আছে এই কামটো অতি সোনকালে বন্ধ হ'ব লাগে এটা আমাৰ দাবী আৰু কামটোৰ সঠিক তদন্ত হ'ব লাগে কামটো কোনে কৰি আছে আমি নাজানো কিন্তু গম পাইছোঁ ৰফিকুল ইছলাম নামৰ কোনোবা ঠিকাদাৰ বোলে সেয়ে হ'ব চাগে মই শুনিছিলোঁ নামটো তেখেতেই হ'ব তো আমি জনাওঁ যে এইখিনি যদি বেয়া আছে বালি যদি বেয়া আছে চিমেণ্ট বেয়া আছে আৰু রড যদি ঠিকমতো হোৱা নাই ইষ্টিমেট মতো যদি কাম হোৱা নাই তেনে কাম বন্ধ হ'ব লাগে মুঠতে এক কথা মানে আমচুৱে সকলো সময় বিচাৰে যে যিকোনো কাম সঠিকভাৱে হওক এইটোৱে আমচুৱে বিচাৰে আমি বিচাৰোঁ যে ইষ্টিমেট মতে কাম হ'ব লাগে কাম যেনেকুৱা ধৰা আছে তেনেকুৱা মতে হ'ব লাগে ইয়াত কোনো 2 নম্বৰী হ'ব নালাগে জনীয়া সমষ্টিৰ অন্তৰ্গত আমাৰ 83 নম্বৰ সোণাপুৰ ৰূপী গাঁও পঞ্চায়তৰ অন্তৰ্গত জল জীৱনৰ যিটো বালিকুৰিত যিটো জল জীৱন আঁচনিৰ কাম চলি আছে ব্যাপক দুৰ্নীতি হৈছে আমি যোৱা আৰু দুবাৰকৈ দাবী জনাইছোঁ দাবী জনোৱাৰ পাছতো কোনো কাণ নাক নাহাৰে আপোনালোকে ইফালে যদি কেমেৰাটো ধৰে এই হল্লৰ ৰডকেইটা আনি থৈ দিছে দেখুৱাৰ কাৰণে হল্লৰ ৰড যিকেইটা আছে দেখুৱাৰ কাৰণে থৈ দিছে তাতে লগোৱা নাই এটা ৰডো আপুনি ভাঙি চাব পাৰে এটা ৰডো দিয়া নাই এই হল্লৰ ৰডখিনি ঘূৰাই লৈ যাব যে আমি আনিছিলোঁ কাম কৰিছোঁ দেখাই গুচি যাব সেইটো আপোনাৰ 8 ৰড লগাইছে 6 ৰড লগাইছে বাকি একো কাম কৰা নাই আপোনাৰ যে জল জীৱনত মানে যে টকা লুণ্ঠনৰ এটা ঠিকাদাৰক এটা মাধ্যম বনাই দিছে চৰকাৰে এইটো আপোনাৰ যে একেবাৰে বালি আধা বালি আধা মাটি মই আগতেও কৈছোঁ একবাৰ সিমেন্ট জমি আছে তাতে সিমেন্টৰ আপোনাৰ যায় কোনো কাম তাৰমানে ড্যামেজ সিমেন্ট দি যদি আপুনি ঘৰ এটা বনাই দিয়ে সেইটো ঘৰ কেনেকৈ ভাল হ'ব বেয়া হ'ব এইটো আপোনাৰ যায় জল জীৱন আঁচনিৰ নামত এটা দুৰ্নীতিৰ আঁচনিহে প্ৰণয়ন কৰিছে চৰকাৰে এইটো আমি বহুতবাৰ দাবী জনোৱা সত্ত্বেও
এইটো কিন্তু জল জীৱনৰ আঁচনিৰ নামত যে আমাৰ ৰাইজৰ টকা দি চৰকাৰে যে আমাক দিয়ে সঠিক কামত ব্যৱহাৰ হোৱাৰ কাৰণে দিয়ে, সঠিক কামত ব্যৱহাৰ হোৱা নাই। আমি তীব্ৰ গৰিহণা দিছোঁ, লাগিলে আমি আন্দোলন কৰিম, এইটো লৈ আমি মানুহ একগোট হৈ আন্দোলন কৰিম। এইটো কাম আমি কেতিয়াও মানি নলওঁ। অসহ্য কাম কৰিছে, একদম বেয়া কাম কৰি আছে। এইটো জল জীৱন আঁচনিৰ নামত লুণ্ঠনৰ যে ৰাজ চলাই আছে ঠিকাদাৰৰ মাধ্যমেদি চৰকাৰে। আমাৰ সন্দেহ হৈ আছে যে এইটো চৰকাৰেও কিবা এই ঠিকাদাৰৰ পৰা পাৰ্চেণ্ট লয় নেকি আমাৰ ৰাইজৰ টকাৰ পৰা, আমাৰ সন্দেহ হৈ আছে। আমাৰ জলসিঞ্চন মন্ত্ৰী মহোদয়কো আমি দাবী জনাইছোঁ, আমি আপোনালোকৰ চেনেলৰ মাধ্যমেদি আপোনাৰ ডিষ্ট্ৰিক্টৰ DC মহোদয়কো আমি দাবী জনাইছোঁ, আমাৰ এই পাব্লিক হেল্থৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ মহোদয়ক দাবী জনাইছোঁ যে আপোনালোকে সঠিকভাৱে তদন্ত কৰি আমাৰ প্ৰাণীৰ প্ৰাণ, এইটো ভাল পানী আমাক ৰাইজক দিব বুলি কৈ আছে। এতিয়ালৈকে ভাল পানীটো দূৰতে থাকক, এটা ঘৰ ঠিকাদাৰে কাম কৰি যোৱাৰ লগে লগে এইটো আপোনাৰ যাই এই যে বিল্ডিংটো খহি পৰিব, পানী নেক্সট দিনাই নাপাম। এইটো আঁচনি দিয়াতকৈ নিদিয়াই ভাল। ঠিকাদাৰজনৰ নাম আমি শুনামতে ৰফিক আলী বুলি গম পাইছোঁ, কাহিবাৰীৰ। এতিয়ালৈকে অহা নাই, আমি চকু দি চাহ নাই ঠিকাদাৰজনক। এই কেইটামান ল'ৰা কাম নজনা মিস্ত্ৰী, এইটো বিৰাট দুৰ্নীতি হৈ আছে। এইটো তীব্ৰ গৰিহণা জনাইছোঁ আমি। দেখাব খুজি আছোঁ এইটো যে চিমেণ্ট হয়, ষ্টাৰ চিমেণ্টটো ভাল, কিন্তু জমি গৈছে। আজি বহুত দিন ধৰি পৰি আছে। কাম কাজৰ নমুনা কেনেকুৱা আপোনালোকে চাওক। এইটো হ'ল চিমেণ্ট। এইটো চিমেণ্টৰ জৰিয়তে আমাৰ এই ঢালাইগিলান হৈ আছে। নিম্নমানৰ ৰড, নিম্নমানৰ বালা, এইগিলান বস্তু দি এজ ফৰ ইষ্টিমেট মতে কামটো হোৱা নাই। আপোনালোকে প্ৰত্যক্ষভাৱে চাই আছে কেনেকুৱা বালি, আধা মাটি আধা বালি। এইটো চাওক, চেনেলৰ জৰিয়তে আপোনালোকৰ মাধ্যমত চাওক, এনেকুৱা বালি যিটো আধা বালি আধা মাটি, সেইটো কাম কৰাৰ কাৰণে এই বালি প্ৰযোজ্য নহয়, এই চিমেণ্ট প্ৰযোজ্য নহয়। ৰড য'ত দিব লাগিছিল আপোনাৰ যায় 16-12, আমি চাই আছোঁ তাতে। আপোনালোকে ইফালে আহক, চাই লওক, 8ৰ ৰড আছে আৰু 10ৰ ৰড আছে। এইটো চাওক, ইয়াতে দুটা, এই তলফালে চাওক আপোনালোকে, ইয়াতে আছে 16ৰ ৰড, কিন্তু তাৰ ওপৰফালে কি গেল, লেভত গেল এইটো 10 আৰু 8। এইটো ৰডৰ জৰিয়তে এইটো বিল্ডিং নাথাকে। অনতিপলমে কামটো বন্ধ ৰাখি এজ পৰ ইষ্টিমেট মতে কৰিব লাগে। এইটো আমি ৰাইজৰ তৰফৰ পৰা দাবী জনাইছোঁ।